হয়, আমি বিভিন্ন সময়ত NKTV প্লাছে এক বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে ৰাইজৰ যি দুৰ্দশা আছে বা ৰাইজৰ বিভিন্ন সমস্যালৈ আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। আৰু বৰ্তমান মই আছোঁ মৰিয়নি সমষ্টিৰ এক বিশেষ অঞ্চল, যি হৈছে সীমান্তৱৰ্তী অঞ্চল, যি মৰিয়নিৰ জংগল ব্লক আৰু সোণাপুৰ সংযোগী এটা পথত উপস্থিত হৈ আছোঁ। আৰু ইয়াত সমবেত হৈছে যথেষ্ট ৰাইজ। এই গাঁওবাসী আজি সমবেত হোৱা দেখা গৈছে, যিহেতুকে এই যি সংযোগী পথ আছে, এই পথৰ যি দুৰ্দশা হয় বাৰিষা কালত, ইয়াৰে তেখেতসকলে বিভিন্ন সময়ত জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি পঞ্চায়ততো তেখেতসকলে বিভিন্ন আবেদন নিবেদন কৰিছে যদিও আজিলৈকে কিন্তু তেওঁলোকৰ কোনো সুফল হোৱা নাই। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে এটা দৃশ্য দেখুৱাই আছে যে ইয়াত আচলতে তেখেতসকলে চাকি এগছ দি যি লোক নিৰ্মাণ বিভাগৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতৰ সুমতি আৰু যাতে ইয়াত চকু পৰে তাৰ কাৰণে তেখেতসকলে এই ধূপ আৰু চাকি জ্বলাই তেখেতসকলে প্ৰাৰ্থনা কৰা দেখা গৈছে। মোৰ সৈতে স্থানীয় কিছু যুৱক আছে, মই তেখেতসকলৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব আপোনালোকৰ যি দুৰ্দশা, আজি আপোনালোকে গাঁৱৰ ৰাইজ একত্ৰিত হৈছে, কি ক'ব গোটেই বিষয়টো? হয়, আচলতে দুখ লগা কথা। আমি যিখন চৰকাৰক আমি ভোট দি পেলাই তেখেতসকলৰ ৰজা আসনত বহাই থৈছোঁ, আজি তেখেতসকলৰ কাৰণে তেখেতসকলৰ সুমতি বিচাৰি পেলাই আমি ইয়াত ধূপ চাকি জ্বলাই পেলাই আমাৰ ৰাস্তাটো নিৰ্মাণ কৰি দিবৰ কাৰণে আমি প্ৰাৰ্থনা জনাবলগীয়া হৈছে। ইয়াতকৈ আচলতে দুখৰ কথা একো হ'ব নোৱাৰে। আমি মৰিয়নি সমষ্টিৰ বিধায়কজনৰ একেবাৰে তেখেত অকমান্য বিধায়ক, আজি ইমান বছৰে তেখেতে লুটি পুটি খাই আছে ৰাইজৰ ভোট লৈ পেলাই, আৰু তেখেতে নিজৰ সম্পত্তি পাহাৰ গোটাই আছে, কিন্তু ৰাইজৰ প্ৰতি তেখেতসকলে মানে কোনো ধৰণৰ কাণসাৰ নাই যে ৰাইজ কেনেকৈ আছে মোৰ সমষ্টিত, যে কিমান দুৰ্দশা ভুগিছে। এই ৰাস্তাটো বাৰিষা আপুনি আহিব নোৱাৰে, ইয়াত এখন এম্বুলেঞ্চ গাড়ী নোসোমায়। মানে এনেকুৱা হয়, স্কুলৰ ল'ৰা ছোৱালী এইটো দৈনিক ইয়াৰ এইটো ৰাস্তাই মানুহ অহা যোৱা কৰে, আপোনাৰ বেপাৰ বাণিজ্যলৈ যায়, স্কুললৈ যায়, কিন্তু স্কুলৰ ল'ৰা ছোৱালী এইটো ৰাস্তাই যোৱাৰ পিছত তেওঁ মানে বোকাত পৰি পেলাই কেতিয়াবা হয়তো স্কুল নাপায়, আকৌ ঘৰলৈ ঘূৰি যাবলগীয়া হয়। গতিকে বাৰম্বাৰ আমি এই ৰাস্তাটোৰ কাৰণে অনুৰোধ কৰি আহিছোঁ স্থানীয় বিধায়কজন, আনকি মুখ্যমন্ত্ৰীলৈও আমি এই ৰাস্তাটোৰ কাৰণে পত্ৰ দিছিলোঁ, কিন্তু তেখেতৰ আজিলৈকে কোনো ধৰণৰ উত্তৰ নাপালোঁ। গতিকে আমাৰ এই এতিয়া আমাৰ ৰাইজৰ এটাই দাবী, খৰালি আগে আগে আমাৰ ৰাস্তাটো তেখেতসকলে নিৰ্মাণ কৰি দিয়ক, আৰু নহ'লে অন্যথা এইবাৰ যদি বিধানসভা ২৬ৰ ইলেকশ্যনত আমি কিন্তু আমাৰ এই অঞ্চলবাসী ৰাইজে আমি কোনেও এটা প্ৰতিজ্ঞা লৈছোঁ যে কোনেও আমি এইবাৰ ভোট প্ৰদান নকৰোঁ। আমি সকলো ৰাইজে একেমুখে কৈছোঁ, আমি ২৬ত কোনেও ভোট প্ৰদান নকৰোঁ। আৰু ইয়াত কোনোবা নেতাই যদি আহি ভোট বিচাৰি আহে, আগৰ দৰে চতুহী কথা কয়, এইবাৰ কিন্তু চিধা তেখেতক আমি বাহনি লৈ পেলাই সকলো মহিলা আৰু ৰাইজ ওলাই পেলাই তেখেতক খেদা হ'ব, অপদস্থ কৰা হ'ব। গতিকে অতি সোনকালে আমি ৰাস্তাটো নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছোঁ। এইটো MLAৰ পৰা হওক, পঞ্চায়তৰ পৰা হওক বা হিমন্ত বিশ্ব লোক নিৰ্মাণ বিভাগৰ পৰা হওক, নহ'লে আমি কিন্তু এইটো জংঘল ব্লকৰ সোণাপুৰ ৰাস্তাৰ আমি জংঘল ব্লকবাসী ৰাইজে এইবাৰ আমি ভোট প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছোঁ, যদি আমাৰ ৰাস্তাটো নহয়। হয়নে ৰাইজ? সকলোৱে কওক, আমি ভোট নিদিওঁ এইবাৰ যদি আমাৰ ৰাস্তাটো নিৰ্মাণ কৰি নিদিয়ে। যিহেতুকে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে, সেই পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ কেনেধৰণে ভূমিকা পালন কৰিব? আচলতে পঞ্চায়ত নিৰ্বাচনত আমি আগৰকেইজন যিকেইজন ইয়াত আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা ধৰি মেম্বাৰৰ পৰা ধৰি যিকেইজন আছিলে, গোটেইকেইজন দালাল দেখিবলৈ পোৱা গৈছে। সেইটো মই কোৱা কথা নহয়, প্ৰত্যেকজন ব্যক্তিক সোধক, প্ৰত্যেকজন ব্যক্তিয়ে ক'ব একোটা দালাল। তেখেতসকলে জব কাৰ্ডৰ প্ৰমাণ আছে, তথ্য আছে। জব কাৰ্ডৰ মানুহৰ পৰা ৰাস্তা বনাই দিম বুলি 200 টকাকৈ লৈ পেলাই খোৱাৰো মেম্বাৰজনৰ সেইটো ৰেকৰ্ড আছে, আমাৰ ওচৰত ৰেকৰ্ড আছে। তেওঁ আজি মুখামুখিকৈ আহক, আমি তেওঁ সৎ সাহস আছে যদি আহক, তাৰ তথ্য প্ৰমাণ মই দিম। গতিকে ইয়াত আমাৰ প্ৰেচিডেণ্টজনেও একো ধৰণৰ আমাৰ এই অঞ্চলটোত কাম নকৰিলে, মেম্বাৰজনেও নকৰিলে, আনকি জব কাৰ্ডৰ গোটেই কাম হৈ থাকে, ইয়াত এদিন জব কাৰ্ডৰ ইয়াত কাম নহ'লে, কিন্তু তেওঁলোকৰ 5 বছৰৰ কৰ্মজীৱন উকলি গ'ল, তথাপিতো ইয়াত এদিনো জব কাৰ্ডৰ ইয়াত কাম নকৰিলেহি। হয়, আচলতে ক্ষোভৰ যি বহিঃপ্ৰকাশ ঘটিছে, আচলতে ক'ব লাগিব যে যিহেতুকৈ এই ৰাস্তাৰ কাৰণে এই গাঁওবাসী জীয়াতু ভুগিব লগা হৈছে। মোৰ সৈতে স্থানীয় মহিলা আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। মই কি ক'ব বাইদেউ, আপোনালোকৰ যি ৰাইজৰ যি দুৰ্দশা, বাৰিষা কালত যথেষ্ট সমস্যাৰ সন্মুখীন হয় বুলি আপোনালোকে কৈছে, আৰু এটা বস্তু ইয়াত দেখা গৈছে যে আপোনালোকৰ দুখন পঞ্চায়তৰ এই ৰাস্তাত দুখন পঞ্চায়ত পৰে, 63 নং আৰু আপোনাৰ 61 নং। আচলতে 2 মহৰ যুঁজত বিৰিণাৰ মৰণ, এনেকুৱা ধৰণৰ কি হৈছে নেকি বাৰু কথাটো? হয়, ঠিকে কৈছে আপুনি, তেনেকুৱা ধৰণেৰে আমি ভুগিবলগীয়া হৈছে। আমি জব কাৰ্ডৰ বা প্ৰেচিডেণ্টৰ দ্বাৰা জব কাৰ্ড কৰিলে আমাৰ এইটো ৰাস্তা নহ'ব। এইটো ৰাস্তা হ'লে পকীকৰণ হ'ব লাগিব। কেলে জংঘল ব্লক আৰু সোণাপুৰৰ ৰাইজ 2খন বা 3খন গাঁও লগ লাগি আছে। আমি এইটো জব কাৰ্ডত বা প্ৰেচিডেণ্ট বা কাটনি পঞ্চায়ত বা 63 নং কাটনি পঞ্চায়তৰ প্ৰেচিডেণ্টকো দুখিবলৈ নাযাওঁ, কিন্তু এইটো আচলতে মাটি উঠাই থৈ দিলে মানে এনেকুৱা ৰাস্তাটো নহ'ব। প্ৰত্যেকবাৰে তেনেকুৱা হয়, আৰু এইটো ৰাস্তা তেনেকুৱা বোকাত মানে সকলোৱে আমি ভুগিছোঁ।
কাৰণে আমাক এই ৰাস্তাটো পকীকৰণহে লাগে আৰু পকীকৰণ কৰি দিবই লাগিব এই ইলেকশ্যনৰ আগে আগে। মই বিশেষ নকওঁ, ইমানে ক'লোঁ। হয়, আচলতে ক'ব লাগিব যে এখেতসকলে এক সিদ্ধান্ত লৈছে, যদি 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ আগত যদি এই ৰাস্তাটো সম্পূৰ্ণকে কৰি দিয়া নহয়, তেখেতসকলে কিন্তু এক যি ভোট বৰ্জনৰ এক সিদ্ধান্ত লৈছে। আচলতে গাঁওবাসীয়ে এই ধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্যত পৰিছে। হয়, পৰৱৰ্তী সময়ত আমি এনেধৰণৰ বাতৰি আৰু সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম।